আমার এই অহা 12 ফেব্রুয়ারি আমার শতবার্ষিক যে আয়োজন করা হব প্রাক্তন ছাত্রছাত্রী আর হাই স্কুলের শিক্ষক শিক্ষয়িত্রী উদ্যোগত মানে হাই স্কুলের উদ্যোগত 12 তারিখে আমার প্রথমত হব আমার পতাকা উত্তোলন করব আমার ভারপ্রাপ্ত প্রধান শিক্ষক হবিবুর রহমান স্যারে আর শহীদ তর্পণ হব শহীদ তর্পণ সভাপতি মই নিজে কৰিম আৰু বিভিন্ন খেল ধেমালি চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব 12:30 বজাত মুকলি সভা হ'ব সেই মুকলি সভাত মুখ্য অতিথি হিচাপে থাকিব অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰনোজ পেগু ডাঙৰীয়া থাকিব আৰু বিশিষ্ট অতিথি হিচাপে থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়া থাকিব আমাৰ স্থানীয় বিধায়ক সন্মানীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া থাকিব আমাৰ পদ্মশ্ৰী আমাৰ সকলোৰে মাৰ্গদৰ্শক যেহেতুকে আমাৰ স্কুলখন পল্টন বজাৰত তেওঁৰ ঘৰ পাণ বজাৰত মাননীয় অজয় দত্ত ডাঙৰীয়া থাকিব আৰু আমাৰ বিশিষ্ট সমাজসেৱক আমাৰ মহম্মদ মীৰ কাছিম ডাঙৰীয়া থাকিব পৌৰপতি থকা কথা আছিলে কিন্তু পৌৰপতি উপস্থিত নাথাকিব সেইদিনাখন বাহিৰত যাব সেইকাৰণে তেওঁ থাকিব নোৱাৰিব তেওঁ আমাৰ এই মঞ্চখন এই আৰম্ভণিতে ভূমি পূজন কৰিছিলে সেই কাৰ্যসূচী উপস্থিত আছিল আৰু আমাৰ স্থানীয় পাৰিষদ ৰত্না সিং ভৰদাস থাকিব আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল থাকিব আমাৰ প্ৰাক্তন শিক্ষাগুৰুসকল থাকিব প্ৰধান শিক্ষকসকল থাকিব আৰু বিশিষ্ট কিছু অতিথিসকলক মাতিছোঁ তেওঁলোকো এই কাৰ্যসূচীত উপস্থিত থাকিব 4:30 বজাত আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব অসমৰ স্বনামধন্য শিল্পী সকলোৰে পৰিচিত আমাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ পত্নী মাননীয়া আমাৰ মণিকা হাজৰিকা বাইদেউ আৰু আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চেনেল সুন্দৰভাৱে তেওঁ সাঁতুৰি আজি বিশ্বত যি ভাৰতবৰ্ষৰ নাম উজ্বলাইছে অসমৰ নাম উজ্বলাইছে LB আলি হাজৰিকা ডাঙৰীয়া আৰু মনীষা হাজৰিকা ডাঙৰীয়া দুইজনে সাংস্কৃতিক আমাৰ যি সন্ধিয়া হ'ব 4:30 বজাত উদ্বোধন কৰিব আৰু আমাৰ মুকলি সভাৰ মাজতে আমি শতবাৰ্ষিকৰ কাৰণে এখন স্মৰণিকা আমি আলোচনী আমি উন্মোচন কৰিম সেই সভাতে আমাৰ হাই স্কুলৰ যি শতবাৰ্ষিক আছে সেই মানে আলোচনীখনতে সুন্দৰভাৱে গোটেই কথাখিনি থাকিব সেয়ে মই সকলো সাংবাদিক বন্ধুসকলক আপোনালোকক এই কাৰ্যসূচীত এই সুযোগতে মানে নিমন্ত্ৰণ জনালেও আপোনালোকক উপস্থিত থাকি আমাৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিব